নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ জীৱনলৈ আহিছে এক ভাল খবৰ। পিছে এই ভাল খবৰনো কি, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা আপোনালোক কাৰ বাৰু প্ৰিয়, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। বিবাহ বিচ্ছেদৰ পাছত আকাশদ্বীপৰ জীৱনলৈ আহিছে সুখৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অভিনয়ৰ পৰা বহু আঁতৰত গুচি গৈছিল অভিনেতা আকাশদ্বীপ। পিছে এই বাটলৈ পুনৰবাৰ ঘূৰি আহিছে আকাশদ্বীপ। পুনৰ অন্য এক নতুন ৰূপত দেখিবলৈ পোৱা যাব অভিনেতাজনক। অতি সোনকালেই দৰ্শকৰ মাজলৈ আহি আছে তেওঁলোকৰ নতুন ছবি ৰাম অৱতাৰ। ৰাম অৱতাৰত অন্য এটা নতুন ৰূপত দেখিবলৈ পোৱা যাব আকাশদ্বীপক। অন্যতকৈ পৃথক ৰূপত দেখিবলৈ পোৱা যাব আকাশদ্বীপক। কিয়নো এই ৰূপৰ বাবে অভিনেতাজনে নিজৰ চুলি ঘূৰাই দিয়া দেখিবলৈ পোৱা গৈছে। ছ'চিয়েল মিডিয়াত ইতিমধ্যে অভিনেতা আকাশদ্বীপে শ্বেয়াৰ কৰিছে এই বিশেষ ভিডিঅ'টি। So